আমাক বাংলাদেশী কক, বিদেশী কক, আমাক মাৰক কাটক, ঘৰ বাৰী জ্বলাই দিয়ক, যি কৰিব আছে কৰিব দিয়ক। তাৰ পাছতো কম আমি ভাৰতীয়, আমি অসমীয়া। আমাক বাংলাদেশী কক, আমাক বিদেশী কক, আমাক মাৰক, আমাক কাটক, আমাৰ ঘৰ বাৰী জ্বলাই দিয়ক, ভাঙি দিয়ক, যি কৰিব আছে কৰক। কিন্তু ইয়াৰ পিছতো আমি কম জয় আই অসম, জয় আই অসম। এনেদৰে মাইকখন হাতত লৈ কৈ থকাজন কামৰূপ জিলা সংখ্যালঘু সংগ্ৰাম পৰিষদৰ সভাপতি। গোৱালপাৰাৰ উচ্ছেদিত পৰিয়ালৰ মাজত সাহায্য সামগ্ৰী বিতৰণ কৰিবলৈ গৈ এনেদৰে মত ব্যক্ত কৰিছে। গোৱালপাৰাৰ আচুডুবিৰ উচ্ছেদস্থলীত প্ৰায় 1000 পৰিয়ালৰ মাজত পৰিষদৰ বিষয়ববীয়াসকলে কিছু খাদ্য সামগ্ৰী বিতৰণ কৰা দেখা গ'ল। আনকি উচ্ছেদিত পৰিয়ালসমূহক বিদেশী তথা বাংলাদেশীৰ অপবাদ দিয়া কাৰ্যৰো সবলভাৱে বিৰোধিতা কৰিলে কামৰূপ জিলা সংখ্যালঘু সংগ্ৰাম পৰিষদৰ সভাপতি তথা বিষয়ববীয়াসকলে। আজি আপোনালোকৰ ওচৰত যিমানখিনি খোৱা বস্তু লৈ আহিব লাগিছিল আমি সেইখিনি লৈ আহিব পৰা নাই। আমি ৰাস্তাত খবৰ পাইছোঁ যে ইয়াত 1900 মান মানুহ হৈছে। যিসকল সন্মানীয় ব্যক্তিয়ে হয়তো তাৰ পৰা বঞ্চিত হৈ থাকিব তেওঁলোকক আমি অনুৰোধ জনাইছোঁ, আমি আমাৰ সংখ্যালঘু সংগ্ৰাম পৰিষদৰ পৰা আমি পৰৱৰ্তী সময়ত আকৌ আপোনালোকৰ এইখন ঠাইতে আহিম, কাৰণ আমি ভাৰতীয় হয়নে নহয়? আমি বাংলাদেশী নেকি? আমি কিন্তু বাংলাদেশী নহয়, আমি ভাৰতীয় নাগৰিক। উচ্ছেদ কৰিছে, উচ্ছেদ কৰক, কিন্তু চৰকাৰে আমাক কৈ আছে যে আমি নেকি সন্দেহযুক্ত নাগৰিক, আমি নেকি অবৈধ নাগৰিক, আমি নেকি বাংলাদেশী। আমিতো এজনো বাংলাদেশী নহয়, ইয়াত আছো নেকি? আমি জনামতে সকলোৱে আমি স্বদেশী। ইয়াৰ পিছতো আমাৰ অসম চৰকাৰে আমাৰ ওপৰত বাৰে বাৰে অত্যাচাৰ কৰি আছে, এটাৰ পিছত আনটো আমাৰ ওপৰত হাৰাশাস্তি কৰি আছে অসম চৰকাৰে। আমি চৰকাৰৰ লগত যুদ্ধ কৰি একো কৰিব নোৱাৰিম, পাৰিম নেকি? জিচিবিৰ সন্মুখত আমি একোৱেই নহয়। গতিকে আমি আইনগতভাৱে যুঁজ দিব লাগিব চৰকাৰৰ লগত। আমাক বাংলাদেশী কক, আমাক বিদেশী কক, আমাক মাৰক, আমাক কাটক, আমাৰ ঘৰ বাৰী জ্বলাই দিয়ক, ভাঙি দিয়ক, যি কৰিব আছে কৰক। কিন্তু ইয়াৰ পিছতো আমি কম জয় আই অসম, জয় আই অসম। সম্পূৰ্ণ কাগজ পাতি থকাৰ পিছতো মাননীয় মুখ্যমন্ত্ৰীয়ে যিটো কাৰ্য কৰিছে এইটো একদম নিন্দনীয়, ঘৃণনীয় কাৰ্য কৰিছে। আৰু তেখেতক আমি এইটো মঞ্চৰ পৰা আজি ইয়াৰ পৰা তেখেতক ধিক্কাৰ জনাইছোঁ। তেখেত অসমৰ মুখ্যমন্ত্ৰী, তেখেত এটা জাতিৰ মুখ্যমন্ত্ৰী নহয়, তেওঁ সৰ্বজাতিৰ মুখ্যমন্ত্ৰী। তেওঁ চিন্তা কৰিব লাগিছিল গোটেই জাতিটোৰ বিষয়ে, কিন্তু সেইটো চিন্তা নকৰি তেওঁৰ ৰাজনীতিৰ মুনাফাৰ কাৰণে তেওঁ এনেকৈ ধৰণৰ কাৰ্যসূচী কৰিছে। আমাৰ জাতিটোক, আমাৰ মানুহখিনিক কেতিয়াবা বাংলাদেশীৰ নামত, কেতিয়াবা বিদেশীৰ নামত, কেতিয়াবা চৰকাৰী মাটি বেদখলৰ নামত, বিভিন্ন সময়ত NRCৰ নামত এটাৰ পিছত এটা এনেকৈ জানা যন্ত্ৰণা দি আছে। গতিকে আমাক যিমানেই জ্বালা যন্ত্ৰণা নিদিয়ক, আমি ভাৰতীয় মানুহ। একদম স্পষ্ট কথা, আজিৰ ইয়াৰ পৰা তেখেতক সকীয়াই দিব বিচাৰিছোঁ যে আপুনি যদি চৰকাৰী মাটি উচ্ছেদ কৰক, তাতে কোনো আমাৰ আপত্তি নাই, কিন্তু প্ৰকৃত ভাৰতীয় মানুহখিনিক আগত পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিব লাগে। নিউজ ডেস্ক ৰিপোৰ্ট, আমাৰ খবৰ।